মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নম্বৰ হৈছে 4 আৰু এক্টিভিটি নম্বৰ হৈছে 21 আৰু গল্পখনৰ নাম হৈছে কি দা হাংগ্ৰি মাউস মানে ভোকাতুৰ নিগনি। এইখন এখন ধুনীয়া ষ্টৰী হয়, ধুনীয়া গল্প হয়। এইখন মই ইতিমধ্যে পঢ়াইছো, ইয়াৰ এখন ধুনীয়াকৈ ভিডিও বনাইছো। তোমালোকে যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিওৰ ডেসক্ৰিপশনত লিংক দি আছে, তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি ভিডিওখন চাবা। আৰু কিতাপৰ পেজ নম্বৰ হৈছে 83। আজি মই এইখন ভিডিওত দা হাংগ্ৰি মাউস এই পাঠটোত থকা সকলোবোৰ ইংৰাজী শব্দৰ অসমীয়া অৰ্থ কৈ দিম। তোমালোকে ভিডিওটো মনোযোগেৰে চাবা। তোমালোকে প্ৰথমে চোৱা কি কৈছে দা হাংগ্ৰি মাউস মানে ভোকাতুৰ নিগনি। লেসন নম্বৰ হৈছে 4 আৰু কিতাপৰ পেজ নম্বৰ হৈছে 83। তোমালোকে প্ৰথমে চোৱা কি কৈছে TAC কি হয় দা, দা মানে হৈছে টো, যেনেকুৱা দা সান মানে বেলি টো। তাৰ পিছত HUNGRY কি হয় হাংগ্ৰি, হাংগ্ৰি মানে হৈছে ভোকাতুৰ। MOUS কি হয় মাউস, মাউস মানে হৈছে নিগনি। ONE কি হয় ওয়ান, DAY কি হয় ডে, ওয়ান ডে মানে হৈছে এদিন। তাৰ পিছত ইফালে চোৱা ENTERED কি হয় ইন্টাৰ্ড, ইন্টাৰ্ড মানে হৈছে সোমাইছিল। THROUGH কি হয় থ্ৰু, থ্ৰু মানে হৈছে মাজেদি। THERE কি হয় দেয়াৰ, দেয়াৰ মানে হৈছে তাত। WAS কি হয় ওয়াচ, ওয়াচ মানে হৈছে আছিল। FOUND কি হয় ফাউণ্ড, ফাউণ্ড মানে হৈছে বিচাৰি পাইছিল। BASKET কি হয় বাস্কেট, বাস্কেট মানে হৈছে পাচি বা ডালি। FULL কি হয় ফুল, ফুল মানে হৈছে ভৰ্তি বা পৰিপূৰ্ণ। তাৰপিছত CORN উচ্চাৰণ কি হয় কৰ্ণ, কৰ্ণ মানে হৈছে মাকৈ। HAD কি হয় হেড, হেড মানে হৈছে আছিল। TINY উচ্চাৰণ কি হয় টাইনি, টাইনি মানে হৈছে সৰু বা ক্ষুদ্ৰ। তাৰপিছত PLENTY কি হয় প্লেন্টি, প্লেন্টি মানে হৈছে যথেষ্ট। SPAC কি হয় স্পেচ, স্পেচ মানে হৈছে ঠাই। FOR কি হয় ফৰ, ফৰ মানে হৈছে বাবে। ACR কি হয় হাড়, হাড় মানে হৈছে তাইৰ। তাৰপিছত TO কি হয় টু, টু মানে হৈছে লৈ। MOVE কি হয় মুভ, মুভ মানে হৈছে লৰচৰ কৰা। HOLE কি হয় হোল, হোল মানে হৈছে ফুটা বা বিন্দা। IN কি হয় ইন, ইন মানে হৈছে ত বা ভিতৰত। IT কি হয় ইট, ইট মানে হৈছে এইটো। IN কি হয় ইন। SIDE কি হয় সাইড, ইনসাইড, ইনসাইড মানে হৈছে কি ভিতৰত। SAG কি হয় সি, সি মানে হৈছে তাই। ATE কি হয় এট, এট মানে হৈছে খাইছিল। A lot মানে হৈছে বহুত। TUMMY উচ্চাৰণ কি হয় টমি, টমি মানে হৈছে পেট। BECAME কি হয় বিকেম, বিকেম মানে হৈছে হৈছিল বা হৈ পৰিছিল। SATIS কি হয় সেটিছ, FIED ফাইট, সেটিছফাইড, সেটিছফাইড মানে হৈছে কি সন্তুষ্ট হৈছিল। AND কি হয় এণ্ড, এণ্ড মানে হৈছে আৰু। VERY কি হয় ভেৰি, ভেৰি মানে হৈছে বৰ। HAPPY কি হয় হেপি, হেপি মানে হৈছে সুখী। AFTER কি হয় আফটাৰ, আফটাৰ মানে হৈছে পাছত। EATING কি হয় ইটিং, ইটিং মানে হৈছে খাই থকা। WANTED উচ্চাৰণ কি হয় ৱান্টেড, ৱান্টেড মানে হৈছে বিচাৰিছিল। LEAVE কি হয় লিভ, লিভ মানে হৈছে এৰা। COULD কি হয় কুড, NOT নট, কুড নট, কুড নট মানে হৈছে পাৰা নাছিল। তাৰপিছত STARTED কি হয় started, started মানে হৈছে আৰম্ভ কৰিছিল। আমি যে কওঁ ষ্টাৰ্ট কৰা, ষ্টাৰ্ট কৰা মানে হৈছে কি আৰম্ভ কৰা।
SHOUTING কি হয় শাউটিং শাউটিং মানে হৈছে চিঙৰি থকা ইংৰাজীত কি কয় শাউটিং শাউটিং মানে হৈছে চিঙৰি থকা HELP কি হয় হেল্প হেল্প মানে হৈছে সহায় কৰা RABBIT কি হয় ৰেবিট RABBIT কি হয় ৰেবিট ৰেবিট মানে হৈছে শহাপহু শহাপহুক ইংৰাজীত কি কয় ৰেবিট PASSING কি হয় পাছিং পাছিং মানে হৈছে পাৰ হৈ থকা HART কি হয় হাৰ্ট হাৰ্ট মানে হৈছে শুনা পাইছিল বা শুনিছিল হাৰ্ট CRY কি হয় ক্ৰাই ক্ৰাই মানে হৈছে কান্দা বা চিঙৰা ASKED কি হয় আস্কড আস্কড মানে হৈছে সুধিছিল WHAT কি হয় হোৱাট হোৱাট মানে হৈছে কি HAPPENED কি হয় হ্যাপেন্ড হ্যাপেন্ড মানে হৈছে কি ঘটিছিল MY কি হয় মাই মাই মানে হৈছে মোৰ FRIEND কি হয় ফ্ৰেন্ড ফ্ৰেন্ড মানে হৈছে বন্ধু WHY কি হয় হোৱাই হোৱাই মানে হৈছে কিয় ARE কি হয় আৰ মানে হৈছে হয় YOU কি হয় ইউ মানে হৈছে তুমি EXPLAINED কি হয় এক্সপ্লেইনড এক্সপ্লেইন মানে হৈছে বৰ্ণনা কৰিছিল HOW কি হয় হাউ হাউ মানে হৈছে কেনেকৈ GOT কি হয় গট গট মানে হৈছে পাইছিল IN কি হয় ইন TO2 ইনটু মানে হৈছে ভিতৰলৈ REPLIED কি হয় ৰিপ্লাইড ৰিপ্লাইড মানে হৈছে কি উত্তৰ দিছিল ৰিপ্লাইড TWO কি হয় টু MUCH কি হয় মাছ টু মাছ মানে হৈছে কি বহুত বেছি NOW কি হয় নাও নাও মানে হৈছে এতিয়া YOUR কি হয় ইয়ৰ মানে হৈছে তোমাৰ BELLY কি হয় বেলি বেলি মানে হৈছে কি পেট মনত ৰাখিবা বেলি মানে কি পেট BIG কি হয় বিগ বিগ মানে হৈছে ডাঙৰ WAIT কি হয় ওয়েট ওয়েট মানে হৈছে অপেক্ষা কৰা আমি যে কওঁ ওয়েট কৰা UN কি হয় আন TIL টিল আনটিল আনটিল মানে হৈছে লৈকে বা যেতিয়া লৈকে SMALLER কি হয় স্মলাৰ স্মলাৰ মানে হৈছে বেছি সৰু SMALL কি হয় স্মল স্মল মানে হৈছে সৰু আৰু ওপৰত কি আছিল স্মলাৰ স্মলাৰ মানে হৈছে বেছি সৰু THEN কি হয় দেন মানে হৈছে তাৰ পিছত বা তেতিয়া LEFT কি হয় লেফ্ট লেফ্ট মানে হৈছে এৰিছিল SAT কি হয় সেট মানে হৈছে বহিছিল WAITD কি হয় ওয়েটেড মানে হৈছে অপেক্ষা কৰিছিল RIGHT কি হয় ৰাইট TIME কি হয় টাইম ৰাইট টাইম মানে হৈছে সঠিক সময় ৰাইট মানে হৈছে সঠিক শুদ্ধ টাইম মানে হৈছে সময় ৰাইট টাইম মানে হৈছে কি সঠিক সময় COME কি হয় কাম OUT কি হয় আউট কাম আউট মানে বাহিৰত অহা মানে বাহিৰলৈ অহা কাম আউট মানে হৈছে কি বাহিৰত অহা HOLE কি হয় হোল হোল মানে হৈছে ফুটা বা ছিদ্ৰ কি কয় হোল মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকিবোৰ ভিডিও যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে তাত গৈ লিংকত ক্লিক কৰি এখন কৈ ভিডিও চাবা থ্যাংক ইউ